নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালে স্বাগতম মই জ্যোতিৰা আৰম্ভ কৰিব ওলাইছো এটা নতুন অংক আজি আমি পঢ়িব ওলাইছো ষষ্ঠম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 4 নম্বৰ অংকৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাত থকা অনুশীলনীৰ প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটোত কেইবাটাও অনুশীলনী দেখা পাইছা আজি আমি তাৰে কিছু অনুশীলনীৰ প্ৰশ্ন আলোচনা কৰিব ওলাইছো আসুন অনুশীলনীখিনিত কি প্ৰশ্ন আছে হেয়া চাও অনুশীলনী 1 নম্বৰ যেটো আছে তাতে প্ৰথম প্ৰশ্নটো দিছে ভাৰতৰ শাসন ব্যৱস্থাত কেইটা স্তৰত ভগাব পাৰি ঠিক আছে গতিকে ভাৰতৰ শাসন ব্যৱস্থাত কেইটা স্তৰত ভগাব পাৰি চাও আহাচোন মনত আছে না হয় তোমালোকৰ ভাৰতৰ শাসন ব্যৱস্থা তিনিটা স্তৰত ভগাব পাৰি এটা হৈছে কেন্দ্ৰীয় ৰাজ্যিক আৰু স্থানীয় স্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জানোৱে স্তৰ আমাৰ তিনিটা কেন্দ্ৰীয় ৰাজ্যিক আৰু স্থানীয় কেন্দ্ৰীয় মানে হৈছে গুটেই আমাৰ ভাৰতবৰ্ষখন জুনে চাই হেতু হৈছে কেন্দ্ৰীয় ৰাজ্যিক মানে হৈছে ৰাজ্যভিত্তিক আৰু স্থানীয় মানে যিবিলাক ধৰা গাঁও আছে আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত জিলা পৰিষদ এবিলাক হৈছে স্থানীয় স্তৰত হোৱা আমাৰ শাসন ব্যৱস্থা ঠিক আছে এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাওঁচোন স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা মানে কি গতিকে এতিয়া স্থানীয় স্বায়ত্ত শাসন মানে কিনো বাৰু হেয়া চাওঁ আহাচোন উত্তৰটো আমি এদৰে লিখিব পাৰো প্ৰতিখন ঠাইৰে অঞ্চল ভিত্তিক কিছুমান নিজা সমস্যা থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি জানো যে প্ৰতিটো অঞ্চলৰ বা প্ৰতিটো গাঁৱৰে নিজৰ অসুবিধা থাকে এখন গাঁৱৰ লগত আন এখন গাঁৱৰ সমস্যা একে নহবও পাৰে গতিকে এই সমস্যাবিলাক স্থানীয়ভাৱেহে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বুলি কোৱা হয় গতিকে ইয়াৰে উত্তৰটো আমি এদৰে লিখিব পাৰো স্থানীয়ভাৱে যিবিলাক সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা আছে তাকে কি বুলি কোৱা হয় স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বুলি কোৱা হয় ঠিক আছে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তা হ'ল স্থানীয় সমস্যাবোৰৰ তৎপৰতাভাৱে সমাধান কৰা যায় গতিকে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এইটো কাৰণে প্ৰয়োজন যেতিয়া স্থানীয়ভাৱে সমস্যাবিলাক আমি কেন্দ্ৰত বা ৰাজ্যত নিব নালাগে স্থানীয় লোকসকলে সমাধান কৰে সেই কাৰণে এবিলাক ক্ষিপ্ৰতৰ হয় মানে অতি সহজে বা অতি সোনকালে সমাধান কৰিবলৈ পৰা যায় ঠিক আছে স্থানীয় লোকৰ অংশগ্ৰহণ নিশ্চিত হয় গতিকে স্থানীয় লোকে গম পাই যে কেনেকুৱা ধৰণৰ সমস্যা থাকে আৰু সমাধান কৰিবৰ কাৰণে তেওঁলোকে তৎপৰ হয় সকলো লোকৰ সচেতনতা আৰু দায়িত্ববোধ বৃদ্ধি পায় যিখিনি স্থানীয় লোক আছে স্থানীয় লোকৰ সচেতনতা আৰু দায়িত্ববোধ বৃদ্ধি পায় স্থানীয় লোকসকলে গম পায় যে আমাৰ এনেকুৱা ধৰণৰ সমস্যা হৈ আছে আমাৰ অঞ্চলটোত তেওঁলোকৰ কি হয় সচেতনতা আৰু দায়িত্ববোধ বেছিকে বৃদ্ধি পায় সেই ঠাইৰে যিহেতু লোকেল লোক হয় স্থানীয় লোক হয় তেওঁলোকৰ সেই সমস্যাটোৰ প্ৰতি গুৰুত্ব বেছিকে দিব হয় নে নহয় গতিকে তেওঁলোকৰ সচেতনতা আৰু দায়িত্ববোধ বৃদ্ধি পোৱা দেখা যায় গাঁৱে ঘৰে উন্নয়ন লাভ কৰিব পাৰে গতিকে গাঁৱে গাঁৱে কি হ'ব পাৰে উন্নয়ন লাভ কৰিব পৰা যায় ঠিক আছে এবাৰ আমি অনুশীলনী 2 নম্বৰত থকা প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছো 1 নম্বৰ অনুশীলনীত আমি গম পালো এইকেইটা প্ৰশ্নৰ উত্তৰ এতিয়া আমি অনুশীলনী 2 যেটো তোমালোকৰ পাঠত আছে হেয়া আমি আলোচনা কৰিব ওলাইছো নিশ্চয় তোমালোকে প্ৰশ্নটো তোমালোকৰ পাঠ্যপুথিত দেখা পাইছা স্থানীয় সৰকাৰ বুলি কাক অভিহিত কৰা হয় স্থানীয় সৰকাৰ বুলি কাক অভিহিত কৰা হয় চাওহাচোন স্থানীয় সৰকাৰ বুলি স্থানীয়ভাৱে গঠিত স্বায়ত্তশাসিত গোটক ঠিক আছে স্থানীয় সৰকাৰ বুলি স্থানীয়ভাৱে যিবিলাক গঠিত স্বায়ত্তশাসিত গোট আছে যেনে গাঁও পঞ্চায়ত পৌৰসভা আদি অভিহিত কৰা হয় গতিকে স্থানীয় সৰকাৰ বুলি কোৱাৰ লগে লগে পৌৰসভা আমি পঢ়িছিলো তাৰ পিছত গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ নাম লিখিব পাৰা জিলা পৰিষদৰ নাম লিখিব পাৰা হেবিলাকক অভিহিত কৰা হয় ঠিক আছে গাঁও পঞ্চায়তৰ এলেকাক কেইটা ভাগত ভগোৱা হয় গতিকে গাঁও পঞ্চায়তৰ যিবিলাক এলেকা আছে হেবিলাকক কেইটা ভাগত ভাগ কৰিব পাৰি গাঁও পঞ্চায়তৰ এলেকাক 10টা ভাগত ভগোৱা হয় ঠিক আছে গতিকে গাঁও পঞ্চায়তৰ এলেকাক 10টা ভাগত ভাগ কৰিব পাৰি এবাৰ তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন গাঁও পঞ্চায়তৰ দুটা কাৰ্য উল্লেখ কৰিব দিছে গাঁও পঞ্চায়তে কি কাৰ্য কৰিব পাৰে কি তেওঁলোকৰ দায়িত্ব কি তেওঁলোকৰ কাম হেয়া আমি আলোচনা কৰো আহা গাঁও পঞ্চায়তৰ দুটা কাৰ্য হ'ল
গাঁও পঞ্চায়তৰ দুটা কাৰ্য হৈছে পানীৰ যোগান আৰু নলাবোৰ ৰক্ষণাবেক্ষণ দিয়া যিবিলাক নলা আছে গাঁও পঞ্চায়তত সেইবিলাকৰ ৰক্ষণাবেক্ষণ দিয়া সফা কৰা আৰু পানীৰ যিটো যোগান ব্যৱস্থা হেয়া ওপৰত গুৰুত্ব আৰোপ কৰা তাৰ পিছত উন্নয়নমূলক কাম কাজ যেনে পথ শৌচালয় আদি নিৰ্মাণ কৰা হেয়া হৈছে গাঁও পঞ্চায়তৰ কাম ঠিক আছে এনেকুৱা চৰকাৰৰ আঁচনি আছে সেই আঁচনিসমূহ তেওঁলোকে ৰূপায়ণ কৰে গাঁও পঞ্চায়তৰ জৰিয়তে গাঁওবাসীয়ে লাভ কৰে ঠিক আছে এইবিলাক কাম তেওঁলোকে কৰিব পাৰে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন গাঁও সভাৰ বিষয়ে চমুকে লিখিব দিছে তে গাঁও সভানো কি হেয়া চাওঁচোন গাঁও সভানো কি হয় সভা গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা লোকসকলে মিলি গাঁও সভা গঠন কৰে ঠিক আছে গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত ভোটাধিকাৰ থকা ভোটাধিকাৰ কাৰ কাৰ আছে যিবিলাক সেইখন গাঁৱৰে লোক হয় আৰু 18 বছৰৰ ওপৰৰ হয় ঊৰ্ধৰ হয় আৰু তেওঁলোকৰ সেই ঠাইৰ কি থাকিব লাগিব ভোটৰ তালিকাত নাম থাকিব লাগিব গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিজনে সভাপতিত্ব কৰে এই সভাত পঞ্চায়তৰ মুঠ ভোটাৰৰ শতকৰা 10% বা অতি কমেও 100 জন ভোটাৰৰ উপস্থিত থাকিব লাগিব ঠিক আছে এই সভাত পঞ্চায়তৰ মুঠ ভোটাৰ শতকৰা 10% বা অতি কমেও 100 জন ভোটাৰ উপস্থিত থাকিব লাগিব গাঁও সভা বছৰত কমেও 4 বাৰ অনুষ্ঠিত হ'ব লাগে গাঁও সভাৰ বৈঠকত গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ সমস্যাবোৰ আলোচনা কৰা হয় আৰু ইয়াৰে সমাধানৰ পথ নিৰ্ধাৰণ কৰা হয় গতিকে গাঁও সভাই কি কৰিব পাৰে হেয়াও আলোচনা কৰা হ'ল গতিকে কিদৰে এয়া বহাব পাৰি কেনেকৈ গঠন হয় হেয়া বিষয়ে আমি আলোচনা কৰিলো তাৰ পিছত কি লিখিব লাগিব অৰ্থাৎ গাঁও সভাই গাঁও পঞ্চায়তক ইয়াৰ কাম কাজ সম্পাদনত প্ৰয়োজনীয় সহায় আৰু পৰামৰ্শ আগবঢ়ায় গতিকে গাঁও সভাই কি কৰে যেটো আমাৰ গাঁও পঞ্চায়ত আছে তাতে যিবিলাক কাম কাজ আছে সেই কাম কাজৰ বাবে প্ৰয়োজনীয় সহায় আৰু পৰামৰ্শ আগবঢ়ায় গতিকে গাঁও সভাত আলোচনা কৰা হয় সেই আলোচনাসমূহ গৈ পেলাই গাঁও পঞ্চায়তত জনোৱা হয় ঠিক আছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয় আমি কিদৰে লিখিম আঞ্চলিক পঞ্চায়তখন এলেকাৰ গাঁও পঞ্চায়তসমূহৰ সদস্য আৰু ভোটাৰে নিৰ্বাচিত প্ৰতিনিধি মিলাই গঠন কৰা হয় ঠিক আছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয় কলো আঞ্চলিক পঞ্চায়তখন এলেকাৰ গাঁও পঞ্চায়তসমূহৰ সদস্য আৰু ভোটাৰে নিৰ্বাচিত প্ৰতিনিধি মিলাই গঠন কৰা হয় ঠিক আছে ভাৰতৰ কোন ৰাজ্যৰ কোন জিলাত প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল গতিকে ভাৰতৰ কোন ৰাজ্যৰ কোন জিলাত প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল ইয়াৰে উত্তৰটো হ'ব 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদাৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল ঠিক আছে ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত বুলি কোৱাৰ লগে লগে ক'ত হৈছিল 1959 চনৰ 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনাখন ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদাৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল গতিকে তাৰিখটো মনত ৰাখিব চেষ্টা কৰিবা 1959 চনত হৈছিল ঠিক আছে স্বাধীনতাৰ আমাৰ ঠিক 10 11 12 বছৰৰ পিছতে 2 অক্টোবৰৰ ৰাজস্থানৰ যিটো নাগৌৰ জিলা আছে বাগদাৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল ঠিক আছে হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 1 আৰু 2 ৰ প্ৰশ্নসমূহ আলোচনা কৰিলো বাকি থকা প্ৰশ্নসমূহ আমি অহা অংশত আলোচনা কৰিম তেতিয়ালৈ সামৰিছো নমস্কাৰ